নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আশা কৰিছো নিশ্চয় আপোনালোক সকলো ভালে আছে এনপিএছ ইউপিএছ ওপিএছ কি হ'ব কৰ্মচাৰীসকলৰ বাবে কেনেকুৱা ধৰণৰ কি সিদ্ধান্ত গ্ৰহণ কৰিল কোনটো যিহেতু এতিয়া ওপিএছ বিচাৰিছিলে সকলোখিনি কৰ্মচাৰীসকলে বা এইখিনি ক্ষেত্ৰত কেবিনেটত সিদ্ধান্ত গ্ৰহণ কৰিলে তো কেবিনেটত কেনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰিলে ইতিমধ্যে আপোনালোকে ভিডিঅ'টো যদি চাইছে আগৰ লং ভিডিঅ'টো সকলোখিনি কথা গম পাইছে বা আপোনালোকে এতিয়া ইতিমধ্যে গম পাইছে তো কিখিনি উপকৃত হ'ব কেনেকুৱা ধৰণৰ কি হ'ব এতিয়া ওপিএছ থকা হলে সকলোৰে বাবে ভাল হ'ল বা ইত্যাদি ইত্যাদি সকলোখিনি কথা ভিডিঅ'টো বহুত বেছি দীঘলীয়া নহয় ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব বুলি আশা কৰিলো শেষত ভিডিঅ'টো চাই আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলো এটা মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৈছে এইখিনি যদি আপোনালোকে এতিয়া যি সকলে নতুনকৈ যি চাকৰি পাইছে ধৰি লওক তেওঁলোকে এনপিএছ যদি থাকিব বিচাৰিছে সেইখিনি এনপিএছতো থাকিব পাৰিব ইউপিএছ যদি বিচাৰিছে তেওঁলোকে সেইখিনিও পাব আৰু যিখিনি সুবিধা যেনেদৰে লাগে সেইখিনি তেনেদৰে পাব তেতিয়া কেবিনেটত সেইখিনি সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনালোকে নিশ্চয় গম পাইছে যে কেবিনেটে ৰাষ্ট্ৰীয় পেঞ্চন আঁচনিৰ অধীনত যিসকল সামৰি লোৱা হয় এতিয়া ধৰি লওক কেন্দ্ৰীয় ৰাষ্ট্ৰীয় আঁচনিৰ অধীনত সামৰি লোৱা ৰাজ্যিক কৰ্মচাৰী যিসকলৰ বাবে ইউপিএছ প্ৰবৰ্তনৰ ক্ষেত্ৰত কেবিনেটে সেইখিনি অনুমোদন জনাইছে সেইখিনি ক্ষেত্ৰত এতিয়া কথাটো হ'ল কি সেৱাকাল সম্পূৰ্ণ হোৱাৰ পাছত বা 6 অৱসৰ লোৱাৰ পাছত কৰ্মচাৰীসকলে নিশ্চিত পৰিশোধ লাভ কৰিব বুলি সেইখিনি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে জনাইছে এতিয়া সেইখিনি ইউপিএছ ল'ম বুলি ক'লে ইউপিএছ ল'ব পাৰিব এনপিএছ ল'ম বুলি ক'লে এনপিএছ ল'ব পাৰিব এতিয়া কথাটো হ'ল কি বহুতে কৈছিলে যে আমাক এনপিএছ নালাগে ওপিএছ লাগে যিহেতু আমি এতিয়া যদি চাওঁ তেনেহ'লে এনপিএছত অৱসৰ যিসকল হৈছে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁলোকে পেঞ্চন হিচাপে কিমানখিনি পায় তো তেতিয়া কোনোবাই 1200 1500 2000 1000 3000 এনেকৈ পায় আৰু তাৰ সমান্তৰালে যদি ওপিএছৰ ক্ষেত্ৰত চাওঁ সেইখিনি ভালমানখিনি তেনেদৰে সেইখিনি পায় তো সেই হেতুকে ওপিএছ বুলি কৈ আছিলে কিন্তু ইউপিএছও এইখিনি ক্ষেত্ৰত অনুমোদন জনাইছে আৰু ইউপিএছৰ ক্ষেত্ৰতো সেইখিনি সকলোখিনি জনাইছে এটা কথাটো হ'ল কি হেয়া এতিয়া আগন্তুক যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সেইখিনি এনপিএছ ইউপিএছ সেইখিনি ক্ষেত্ৰত যিটো মন যায় তেনেদৰে ল'ব পাৰিব সম্পূৰ্ণ নিশ্চিত পৰিশোধৰ হাৰ হ'ব অসম অৱসৰ ঠিক আগে 12 মাহৰ গড় মূল দৰমহা বেছিক পে 50% পাৰিবাৰিক পেঞ্চন মৃত্যুৰ পূৰ্বে লাভ কৰা পেঞ্চন পৰিশোধৰ পৰিমাণ 60% বা অৱসৰৰ পাছত এককালীন পৰিশোধ হিচাপে যোগ্যতা অৰ্জনকাৰী সেৱাত প্ৰতি 6 মাহৰ বাবে মাহিলী বেতনৰ 10% মূল বেতন মৰগীয়া ভাত্তা লাভ কৰিব ব্যৱস্থা থাকিব ইত্যাদি বিশেষ বহলাই নাথাকো যিহেতু আপোনালোকে সেই সকলোখিনি কথা গম পায় এটা কথাটো হ'ল কি এইখিনি ক্ষেত্ৰত ইউপিএছৰ ক্ষেত্ৰত কেবিনেটে অনুমোদন জনাইছে এতিয়া বহুতে কৈ আছে যে আমাক ওপিএছ লাগিছিলে বা ওপিএছ হলে ভাল আছিল বহুতে দাবী জনাইছে এতিয়া যদি আমি চাওঁ অৱসৰ গ্ৰহণ কৰাৰ পিছত 2013 চনত যিসকল শিক্ষাগুৰু আছে বা যিসকলে এতিয়া অৱসৰ গ্ৰহণ কৰিছে তো অৱসৰ গ্ৰহণ কৰা সকলে এতিয়া পেঞ্চন হিচাপে যদি পায় 1200 1500 1000 2000 3000 এনেকৈ পায় আৰু যিটো নেকি বৰ্তমান সময়ত তেওঁলোকৰ সেইখিনি সমস্যাৰ সমাধান নহয় আৰু দেখা যাওক কেনেকুৱা ধৰণৰ কি হয় সেইখিনি কাৰ্যকৰী দিশে আগবাঢ়িব যিহেতু কেবিনেটে সেইখিনি অনুমোদন জনাইছে আৰু কাৰ্যকৰী হ'ব তো এইখিনি আছিলে আপোনালোকৰ মতামত জনাবলৈ নাপাহৰিব কমেন্টৰ জৰিয়তে আপোনালোকক জনালো আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুতে বেছি ধন্যবাদ এইখিনিতে অনুৰোধ কৰিম ভিডিঅ'ৰ প্ৰথমতে কোৱা যায় চেনেলটো যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায় অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আজিলৈ